সস্তা হ'ব ব্ৰেণ্ডেড হুইস্কি, বিলাসী কাপোৰ আৰু ইলেক্ট্ৰনিক গেজেট। ভাৰত আৰু ব্ৰিটেইনৰ মুক্ত বাণিজ্যিক চুক্তিৰ ফল। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ। ৩ বছৰৰ দীঘল আলোচনা শেষত ভাৰত আৰু ব্ৰিটেইনে এখন গুৰুত্বপূৰ্ণ মুক্ত বাণিজ্যিক চুক্তিত উপনীত হৈছে। এই চুক্তিৰ অধীনত ব্ৰিটেইনৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ প্ৰায় ৯৯% ওপৰত শুল্ক উঠাই দিয়া হ'ব। ইয়াৰ ফলত ভাৰতীয় সামগ্ৰী ব্ৰিটেইনৰ বজাৰত অধিক সস্তাত বিক্ৰী হ'ব। আনহাতে ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ হ'ল ব্ৰিটেইনৰ পৰা আমদানি হোৱা ব্ৰেণ্ডেড হুইস্কি, বিলাসী কাপোৰ, গাড়ী আৰু ইলেক্ট্ৰনিক্স সামগ্ৰীৰ দাম উল্লেখযোগ্যভাৱে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। এই চুক্তিৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত দুয়োখন দেশৰ মাজত বাণিজ্যৰ পৰিমাণ $১২০ বিলিয়ন লৈ উন্নত কৰা। বিশেষভাৱে উল্লেখযোগ্য যে এই চুক্তিৰ পিছতো ভাৰতীয় শ্ৰমিকসকলৰ বাবে ব্ৰিটেইনৰ পইণ্ট ভিত্তিক প্ৰব্ৰজন নীতি পৰিৱৰ্তন নোহোৱাকৈ কৰ্মসূত্ৰে ব্ৰিটেইনলৈ যাবলৈ অনুমতি দিয়া হ'ব। বাণিজ্য মন্ত্ৰালয়ৰ মতে, এই চুক্তিখন বৰ্তমান আইনী প্ৰক্ৰিয়াত আছে আৰু অহা ৩ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই মুক্ত বাণিজ্যিক চুক্তিয়ে দুয়োখন দেশৰ অৰ্থনীতি আৰু গ্ৰাহকৰ বাবে এক নতুন সম্ভাৱনা মুকলি কৰি দিব। ভৱিষ্যতে আৰু কি নতুন সুবিধা লাভ কৰিব পাৰিম এই চুক্তিৰ জৰিয়তে? চাই থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।